আমি অসম গণ পৰিষদ দলৰ সোণাৰী বিধানসভা সমষ্টিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহী সভা ইয়াত অনুষ্ঠিত কৰিছে আৰু এই সভালৈ মোক নিমন্ত্ৰণ কৰিছে আৰু নিমন্ত্ৰণ ৰক্ষা কৰি মই আজি ইয়াত উপস্থিত হৈছোঁ। ভাল লাগিছে যে আপোনালোকে আমাৰ বন্ধুসকল আহি উপস্থিত হৈছে ইয়াতে। আপোনালোকে সুধিছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আপোনাৰ কেনেধৰণে আমি ইয়াতে গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা কৰিম। দলৰ কেন্দ্ৰীয় সিদ্ধান্তও আছে আৰু আমাৰ জিলা পৰ্যায়তো এই বিষয়ে আলোচনা চলি আছে। আমি আশা কৰোঁ অহা কালি বা পৰহিৰ ভিতৰত অসমৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব আৰু তাৰিখ ঘোষণা হোৱাৰ 5 দিনৰ পৰা 1 মাহৰ ভিতৰত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব। এতিয়া আমি অসম গণ পৰিষদ দলে অসমত বিধানসভা সমষ্টি আৰু পঞ্চায়তবিলাকত আমি প্ৰতিদ্বন্দ্বিতা কৰিম ভাৰতীয় জনতা পাৰ্টিৰ লগত আৰু UPPL দলৰ লগত মিত্ৰতাৰে। কিন্তু এই মিত্ৰতা ক'ৰবাত হয়তো 2-এটা নহ'ব পাৰে, কিন্তু শতকৰা 90% পঞ্চায়তত আমি এটা বুজাবুজিৰে স্থানীয় বুজাবুজিৰে নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি নিশ্চিত যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ বাবে গণ পৰিষদ দলেও আমি অংশগ্ৰহণ কৰিছোঁ। ইয়াত পঞ্চায়তৰ সকলো প্ৰাৰ্থী বিপুল ভোটত মিত্ৰতাৰে জয়যুক্ত হ'ব পাৰিব। কাৰণ এইকাৰণে পাৰিব বুলি কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ আগতে আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখিনি জনকল্যাণমূলক কাম একেবাৰে তৃণমূল পৰ্যায়লৈকে গ্ৰাম্যাঞ্চললৈকে হৈছে, সেইকাৰণে ৰাইজ অসম চৰকাৰখনৰ প্ৰতি অতি সন্তুষ্ট হৈছে। ৰাইজে চৰকাৰখনক আৰু আমাৰ এই মিত্ৰজোঁটৰ চৰকাৰখনক দলকেইটাক আদৰি লৈছে। সেইকাৰণে আমাৰ প্ৰাৰ্থীসকলে বিপুল ভোটত ৰাইজৰ সমাদৰ লাভ কৰি জয়লাভ কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। গতিকে পঞ্চায়ত নিৰ্বাচন সেইটো কথা। আৰু আনটো কথা হৈছে গণ পৰিষদ দলটো আপোনালোকে জানেই যে অসম গণ পৰিষদ দল এটা অসমৰ দীঘলীয়া 6 বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত জন্মগ্ৰহণ কৰা এটা অসমৰ স্থায়ী আঞ্চলিক ৰাজনৈতিক দল আৰু এই দলে দুবাৰ অসম চৰকাৰ আমি কৰিছোঁ। অসমত 2খন চৰকাৰ ইতিমধ্যে হৈ গৈছে। মাননীয় প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত 2খন চৰকাৰ আমি চলাইছোঁ আৰু এতিয়াও আমি বিজেপি দলৰ নেতৃত্বত যোৱাবাৰ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে আৰু এতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদ দলে চৰকাৰ চলাইছোঁ। গতিকে এই দীঘলীয়া সময়ছোৱাত আমি গণ পৰিষদ দলে ৰাইজৰ সমাদৰ লাভ কৰিছোঁ। ৰাজনৈতিক উত্থান পতন থাকে, সদায় যে ৰাইজে চৰকাৰত ৰাখিব লাগিব সেই কথাও আমি নকওঁ। যেতিয়া ৰাইজে আমাক ভাল পাব তেতিয়া আমাক চৰকাৰত দিছে। আমি নিজৰ দৰ্শন আৰু আদৰ্শৰে ৰাইজৰ ওচৰত আমাৰ সেৱা আগবঢ়াইছোঁ আৰু আগবঢ়াই যাম। অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষাৰ বাবে, খিলঞ্জীয়া মানুহৰ ভৱিষ্যত উন্নয়নৰ বাবে, অসমখনৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ বাবে আমি যি অংগীকাৰ কৰিছিলোঁ সেই অংগীকাৰ কাৰ্যগত কৰি আমি অসম গণ পৰিষদ দলে ইয়াত কাম কৰি গৈছোঁ আৰু সেইকাৰণেই ভৱিষ্যতৰ দিনত আমি কাম কৰিম। ৰাইজে আমি যিধৰণে কাম কৰিছোঁ ৰাইজে আমাক আদৰি লৈছে। এতিয়া আমাৰ অসম গণ পৰিষদ দলৰ সভাপতি মাননীয় অতুল বৰা ডাঙৰীয়া, তেতিয়া তেখেত আমাৰ কৃষি মন্ত্ৰীৰ দায়িত্বত দুবাৰ চৰকাৰত আছে। মাননীয় কেশৱ মহন্ত ডাঙৰীয়া তেখেতে কাৰ্যকৰী সভাপতি